ৰেচন কাৰ্ড থাকিলেও নাপাব আপুনি বিনামূলীয়া চাউল। হয়, ঠিকেই শুনিছে। ৰেচন কাৰ্ড থাকিলেও বঞ্চিত হ'ব পাৰে আপুনি বিনামূলীয়া চাউলৰ পৰা। প্ৰতিখন ৰাজ্যত গ্ৰাউণ্ড ভেৰিফিকেশ্যন কৰি ডাটা সংগ্ৰহ কৰিব বিভাগীয় কৰ্তৃপক্ষই। NFSAৰ অধীনত ৰেচন সামগ্ৰী লাভ কৰি থকা হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষা কৰা হ'ব। আমি জনাই আছোঁ 70 লাখ ৰেচন কাৰ্ড হিতাধিকাৰীৰ নাম সোমাইছে সন্দেহজনক তালিকাত। 70 লাখ হিতাধিকাৰীৰ নাম সোমাইছে। যদি যোগ্য নহয় তেন্তে বাতিল হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ডখন, আৰু যদিহে আপুনি যোগ্য তেনেহ'লে বাতিল নহয় আপোনাৰ ৰেচন কাৰ্ডখন। কিন্তু যিসকল যোগ্য নহয় সেইসকলৰ বাতিল হ'ব ৰেচন কাৰ্ডখন। আৰু ৰেচন পোৱা যোগ্য হয়নে নহয় সেয়া পৰীক্ষা কৰিব চৰকাৰে। 70 লাখ ৰেচন কাৰ্ড পৰীক্ষা কৰিব মোদী চৰকাৰে। এই মুহূৰ্তত আমি জনাই আছোঁ এক ডাঙৰ খবৰ, ৰেচন কাৰ্ড থাকিলেও নাপাব পাৰে আপুনি বিনামূলীয়া চাউল।